মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই সপ্তম শ্ৰেণীৰ অসমীয়া কিতাপখনৰ 1 নম্বৰ পাঠত থকা তেজৰে কমলাপতি এই বৰগীতটিৰ অনুশীলনীত থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম। তোমালোকে উত্তৰবিলাক লিখি ল'বা। মই তোমালোকক 3 নম্বৰৰ পৰা প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম। 1 নম্বৰ আৰু 2 নম্বৰটো তোমালোকে নিজে নিজে কৰিবা। এতিয়া 3 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? এতিয়া মই উত্তৰটো লিখি দিম। উত্তৰবিলাক মই অতি চমুকৈ লিখি দিছোঁ। ইয়াতে প্ৰশ্নটো লিখা আছে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? উত্তৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। এইবাৰ খ নম্বৰ প্ৰশ্নটো হ'ল তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? উত্তৰ শ্ৰী শ্ৰী মাধৱদেৱ। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটো হ'ল তিমিৰ ফেৰিয়া কি বাজ হয়? উত্তৰটো লিখিবা ৰবিৰ কিৰণ। অতি চমুকৈ লিখিবা, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো হ'ল যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? উত্তৰটো হ'ব গৰু চৰাবলৈ যাবৰ কাৰণে জগাইছিল। ইয়াতে বাকচৰ ভিতৰত ব্যাখ্যা কেনেকৈ কৰিব লাগে জানি লোৱা। ইয়াতে তোমালোকক ব্যাখ্যা কৰিবলৈ শিকাইছে, তোমালোকে এইখিনি নিজে নিজে পঢ়ি ল'বা। 4 নম্বৰটোত দিয়া আছে তলত দিয়া পদ দুখাৰীত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। নন্দ গেল বাথানে গোৱাল গেল পাল সুৰভি চাৰিতে লাগে উঠৰে গোপাল। এতিয়া ইয়াতে কোনে কাক কি কৈছে এই কথাখিনিত আমি বুজাই লিখিব লাগিব। মই এতিয়া উত্তৰটো লিখি দিম। ইয়াতে মই ওপৰত পদ দুখাৰী লিখি লৈছোঁ। নন্দ গেল বাথানে গোৱাল গেল পাল এনেকৈ এই দুখাৰী লিখি লৈছোঁ। এতিয়া উত্তৰটো হ'ব, উত্তৰটো মই ইয়াতে লিখি দিছোঁ। উত্তৰ উক্ত পদ দুখাৰীত যশোদাই শুই থকা শিশু কৃষ্ণক কৈছে যে নন্দ গৰু ৰখা ঠাইলৈ গৈছে, গোৱালবিলাকেও গৰুবোৰ চৰাবলৈ লৈ গ'ল, গতিকে গোপাল তুমিও সুৰভি গাইজনীক চৰাবলৈ নিব লাগে উঠা। এইখিনি কথা লিখিলে উত্তৰটো হৈ যাব। 5 নম্বৰত দিয়া আছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। কমলাপতি মানে ভগৱান বিষ্ণু। ইয়াতে মই লিখি দিছোঁ উত্তৰবিলাক, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। তিমিৰ মানে হৈছে আন্ধাৰ, ডাকে মানে হৈছে মাতে, শতপত্ৰ মানে পদুম, ভ্ৰমৰ মানে ভোমোৰা, ত্ৰিজগত মানে স্বৰ্গ মৰ্ত্য আৰু পাতাল। তাৰপিছত ৰয়নী মানে ৰজনী ৰাতি। তোমালোকৰ কিতাপখনৰ 3 নম্বৰ পৃষ্ঠাত এই বৰগীতটিৰ শব্দ অৰ্থবিলাক লিখা আছে, তোমালোকে ইয়াৰ পৰা এইবিলাক পঢ়ি ল'বা। ইয়াৰ পৰা যিকোনো পৰীক্ষাত দিব পাৰে, গতিকে এই শব্দ অৰ্থবিলাক তোমালোকে জানি থোৱাটো ভাল। মই ইয়াতে চিন দিছিলোঁ কমলাপতি এইটো আছে ইয়াতে, লক্ষ্মীপতি বিষ্ণু ভগৱান। তাৰপিছত ৰয়নী শব্দটো আছিলে, ৰয়নী মানে ৰজনী ৰাতি। তাৰপিছত ইয়াতে চিন দিছোঁ শতপত্ৰ মানে পদুম, ভ্ৰমৰ মানে ভোমোৰা। তাৰপিছত আছে ত্ৰিজগত স্বৰ্গ মৰ্ত্য আৰু পাতাল, তিমিৰ মানে আন্ধাৰ তমসা, আৰু শেষত ডাকে, ডাকে মানে মাতে। এইকেইটা তোমালোকৰ 5 নম্বৰত দিয়া আছিলে, মই ইয়াতে চিন দি দিছোঁ। 6 নম্বৰত দিয়া আছে বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। এতিয়া উত্তৰটো মই লিখি দিম। উত্তৰটো এনেকৈ লিখিবা আন্ধাৰ আঁতৰাই চাৰিওদিশ পোহৰাই সূৰ্যৰ কিৰণ ওলাই আহিছে, পদুম ফুলবোৰ ফুলি উঠাত তাত ভোমোৰাই গুণগুণ কৰি উৰিছে, শ্ৰীকৃষ্ণৰ নাম গুণ গাই ব্ৰজধামৰ বোৱাৰীসকলে দধি মঠিবলৈ ধৰিছে, গোৱালবিলাকে গৰু চৰাবলৈ যাবলৈ ওলাইছে। এইখিনি কথা লিখিলে উত্তৰটো হৈ যাব। 7 নম্বৰত দিয়া আছে তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা। এইটো পৰীক্ষাৰ বাবে বহুত দৰকাৰী নহয়, তথাপি তোমালোকে ইয়াৰ পৰা চাই চাই লিখিব পাৰিবা। ৰাতিপুৱা সূৰ্য ওলাইছে, সূৰ্য ওলোৱাৰ লগে লগে বিলত পদুম ফুলবোৰ ফুলিবলৈ লৈছে, চৰাইবিলাকে উৰি উৰি নিজৰ গন্তব্যস্থানলৈ যাবলৈ ওলাইছে, এনেকৈ লিখিলে এইখিনি হৈ যাব। 8 নম্বৰত দিয়া আছে ক নম্বৰ শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। জগত, জগত শব্দটোৰ আগত ত্ৰি শব্দটো লগাই দিলে কি হ'ব? ত্ৰিজগত। তাৰপিছত ভোজ ত্ৰিভোজ, কাল ত্ৰিকাল, ফুল ত্ৰিশূল, কোণ ত্ৰিকোণ,
নয়ন ত্ৰিনয়ন এতিয়া এই শব্দবিলাকৰ অৰ্থবিলাক জানি ল'বলৈ কৈছে মই তোমালোকক অৰ্থবিলাক লিখি দিম উত্তৰটো এনেকৈ লিখিবা 8 নম্বৰ ক উত্তৰ জগত ত্ৰিজগত এতিয়া ত্ৰিজগত শব্দটোৰ অৰ্থটো হ'ল স্বৰ্গ মৰ্ত্য আৰু পাতাল তাৰ পিছত ভুজ ত্ৰিভুজ তিনিটা বাহু থকা ক্ষেত্ৰ অৰ্থটো হ'ল তিনিটা বাহু থকা ক্ষেত্ৰ তাৰ পিছত কাল ত্ৰিকাল তিনিটা কাল ভূত ভৱিষ্যত আৰু বৰ্তমান কাল তাৰ পিছত ফুল ত্ৰিশূল তিনিটা জোং থকা এবিধ অস্ত্ৰ মহাদেৱৰ অস্ত্ৰ কোণ ত্ৰিকোণ তিনিটা কোণ থকা ক্ষেত্ৰ তাৰ পিছত নয়ন ত্ৰিনয়ন তিনিটা চকু থকা শিৱ ভগৱান শিৱক ত্ৰিনয়ন বুলি কয় 8 নম্বৰৰ খ নম্বৰটো দিয়া আছে তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই লোক লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা মুখ দূৰ কিৰণ নন্দ এতিয়া এই শব্দবিলাকৰ আগত আমি কি লগাব লাগিব বি বি উপসৰ্গ বা পূৰ্বসৰ্গ এতিয়া মই উত্তৰটো লিখি দিম 8 নম্বৰ খ উত্তৰ মুখ বিমুখ মুখ শব্দটোৰ আগত বি পূৰ্বসৰ্গ লগাই দিলে বিমুখ হ'ব এতিয়া বিমুখ শব্দটোৰে এটা বাক্য ৰচনা কৰিম দৰিদ্ৰ লোকক কেতিয়াও বিমুখ নকৰিবা এইবাৰ দিয়া আছে দূৰ দূৰ শব্দটোৰ আগত বি উপসৰ্গ বা পূৰ্বসৰ্গ লগাই দিলে বিদূৰ হ'ব এতিয়া বিদূৰ শব্দটো লগাই মই এটা বাক্য ৰচনা কৰিছো আমাৰ গাঁওখন চহৰৰ পৰা বিদূৰত অৱস্থিত তাৰ পিছত কিৰণ বিকিৰণ সূৰ্যৰ পোহৰ চাৰিওফালে বিকিৰণ হয় তাৰ পিছত নন্দ বিনন্দ সদায় বিনন্দ মনেৰে থাকিব লাগে এইবাৰ 9 নম্বৰত দিয়া আছে তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰিখাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা ক নম্বৰ দিয়া আছে ৰয়নি বিদুৰ দিশ ধবলি বৰণ এতিয়া আমি আধুনিক অসমীয়া লিখিব লাগিব এইটো হৈছে ব্ৰজাৱলী ভাষাৰ বাক্য এতিয়া মই উত্তৰটো লিখি দিম 9 নম্বৰ ক মই প্ৰথমতে বাক্যটো লিখি লৈছো ব্ৰজাৱলী ভাষাৰ বাক্য ৰয়নি বিদুৰ দিশ ধবলি বৰণ এতিয়া উত্তৰটো হ'ল এন্ধাৰ আঁতৰি গৈ চাৰিওদিশে পোহৰ হ'ল খ নম্বৰ শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই অৰ্থাৎ পদুম ফুলবোৰ ফুলি উঠাত তাত ভোমোৰা উৰিবলৈ ধৰিছে গ নম্বৰ দাম হুদাম ডাকে তেৰি লৈয়া নাম অৰ্থাৎ উত্তৰটো হ'ব দাম হুদামে তোমাৰ নাম ধৰি মাতি আছে তাৰ পিছত খ নম্বৰটো হ'ল ক্ষীৰ লবনু লৈয়া শিঙা বেত বেনু অৰ্থাৎ উত্তৰটো হ'ল ক্ষীৰ লবনু আৰু শিঙা এছাৰি বাঢ়ি লৈ গৰু চৰাবলৈ যোৱা 10 নম্বৰটো দিয়া আছে এটা শব্দত প্ৰকাশ কৰা এইবিলাক পৰীক্ষাৰ কাৰণে অতি দৰকাৰী গৰু বন্ধা ঠাইক কি বোলে যিয়ে ৰাতি নেদেখে তেওঁক কি বোলে যিজনে সকলো জানে তেওঁক কি বোলে এইবিলাক আমি খালি ঠাইত লিখিব লাগিব মই এতিয়া উত্তৰবিলাক লিখি দিম 10 নম্বৰ এটা শব্দত প্ৰকাশ কৰা মই ইয়াতে লিখি দিছো উত্তৰবিলাক তোমালোকে লিখি ল'বা গৰু বন্ধা ঠাই গোহালি নাইবা বাথান যিয়ে ৰাতি নেদেখে কুকুৰীকণা যিজনে সকলো জানে সৰ্বজ্ঞ বা সৰ্বজান যিজন সকলোৰে মাজত প্ৰিয় জনপ্ৰিয় যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ যিজনে বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ এইবাৰ 11 নম্বৰটো দিয়া আছে বৰগীতটোত 4টা আখৰেৰে গঠিত এটা শব্দ আছে সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি বল বুজায় আৰু শেষৰ আখৰ দুটা মিলি মানুহৰ নাম বুজায় শব্দটো বিচাৰি উলিয়াই লিখা শব্দটো হ'ব বলৰাম প্ৰথম আখৰ দুটা মিলি বল হয় বলৰামৰ পৰা প্ৰথম আৰু দ্বিতীয় আখৰ দুটা লগ হৈ বল হয় ইয়াৰ পিছত তলত দিয়া আছে সেই শব্দটোৰ প্ৰথম আৰু তৃতীয়ই মিলি কি বুজায় প্ৰথমটো ব তৃতীয়টো ৰা বৰা তাৰ পিছত দ্বিতীয় আৰু তৃতীয়ই মিলি কি বুজায় দ্বিতীয়টো হৈছে ল তৃতীয়টো হৈছে ৰা গতিকে লৰা তাৰ পিছত চতুৰ্থ আৰু দ্বিতীয়ই মিলি কি বুজায় চতুৰ্থত আছে ম আৰু
দ্বিতীয়ত আছে ল মল এইখিনি ইমান দৰকাৰী নহয় হলেও তোমালোকে জানি ল'বা 13 নম্বৰত দিয়া আছে দুটা বৰগীত সংগ্ৰহ কৰি ৰচকৰ নাম আৰু পৰিচয় লিখি শ্ৰেণীকোঠাত পঢ়ি শুনোৱা দুটা বৰগীত লিখিবলৈ দিছে তোমালোকে সংগ্ৰহ কৰিবা মই তোমালোকক এটা বৰগীত লিখি দিম হেতু তোমালোকে লিখি ল'বা ইয়াতে মই লিখি দিছো বৰগীত লিখোতে কিছুমান নিয়ম আছে প্ৰথমতে বৰগীতটোৰ নাম পাৱে পৰি হৰি ব্যাকৰণৰ ভিতৰত বৰগীত বুলি লিখিব লাগিব ৰাগ লিখিব লাগিব ৰাগ হৈছে কেদাৰ এই বৰগীতটিৰ ৰাগ কেদাৰ বেলেগ বেলেগ সবৰে বেলেগ বেলেগ তাৰ পিছত এটো লিখিছে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে তোমালোকে কিতাপখনত পাবা শংকৰদেৱৰ বিষয়ে অলপ লিখিব লাগিব এতিয়া বৰগীতটি আৰম্ভ হৈছে ধুম পাৱে পৰি হৰি কৰো হো কাটৰি এনেকে এইখিনিৰ পৰা আৰম্ভ কৰি তোমালোকে শেষলৈকে লিখি ল'বা মই ইয়াতে লিখি দিছো তাৰ পিছত পদ লিখিব লাগিব ইয়াৰ পৰা এনেকে মই যেনেকা লিখিছো এনেকে লিখি ল'বা তাৰ পিছত এইখিনিত শেষ হোৱা নাই আৰু অলপ আছে সেইখিনি মই দেখুৱাই দিম আৰু শেষৰখিনি এইখিনি ইয়াৰ পৰা লিখি ল'বা তোমালোকে ভিডিঅটো ৰাখি ল'বা লৈ ইয়াৰ পৰা লিখি ল'বা 14 নম্বৰটো দিয়া আছে বৰগীতত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰৰ ছবি সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰা বৰগীতত কি কি বাদ্যযন্ত্ৰ ব্যৱহাৰ হয় খোল তাল মৃদংগ 14 নম্বৰ উত্তৰ বৰগীতত ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰসমূহৰ নাম হ'ল খোল তাল মৃদংগ আদি তোমালোকে নামকেইটা লিখিলেও হ'ব ছবিবিলাক তোমালোকে নিজে নিজে সংগ্ৰহ কৰিবলৈ যত্ন কৰিবা মই তোমালোকক ছবিকেইটাও দেখুৱাই দিম তোমালোকে যদি ভিডিঅটো ভাল লাগিছে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা